ৰাতিপুৱা হ'ল আৰু মই চব্জি ল'বলৈ কাৰণে এতিয়া ঘৰৰ পৰা ওলালোঁ। এয়া মই গাড়ী ষ্টাৰ্ট কৰিলোঁ। এই ৰাতিপুৱা পৃথিৱীখন ইমান 5টা বজাত নিৰল নিস্তব্ধ হৈ আছে। জীয়াই থকালৈকে চলি ফুৰি থাকোঁ। সেইকাৰণে এই পৃথিৱীৰ গছ গছনিবিলাকক ইমান আমি মৰম কৰিব লাগে। দেখিছোঁনে চৰাই চিৰিকটিবিলাক কেনেদৰে কিলকিলাই আছে। সেইকাৰণে আমি মানুহ হয়, আমি জগতত হাই কাজিয়া কৰি কিলকিলাব নালাগে। আৰু এই ৰাতিপুৱা মই আছাম ইঞ্জিনিয়াৰিঙৰ কলেজৰ এইখিনি পালোহি 5:30 বজাত। ইমান ধুনীয়া লাগিছে, ৰাস্তাটো নিমাও পৰিৱেশ হৈছে। আৰু এতিয়া মই বালাজী এই বাছ ষ্টেণ্ড পালোঁ। আৰু এই চুপাৰৰ পৰা ৰাতিপুৱা চব চুপাৰবিলাক ডিব্ৰুগড় লখিমপুৰৰ পৰা আহি পালে। মই ইয়াত আহিলোঁ, মানে আহি আকৌ জিৰালোঁ। জিৰাই এতিয়া মই বাইদেউ খৰিৰে চাহ বনাই আছে। এয়া চাহ খাই কিনে আকৌ মই বামুহী বজাৰত চব্জি লৈ আকৌ জালুক এই পটল দিচোন। মোৰ ঘৰত আহা আৰু এইটো আমাৰ 6 নম্বৰ হোষ্টেলৰ ওচৰত ফ্লেট, প্ৰফেচাৰ ছাৰবিলাকে থকা। দাদা দাদা চব্জি ৰঙালাও আছে আৰু এইফালে ভেন্দি আছে। ভেন্দি মিঠা আলু ভেন্দি আছে। ভেন্দি মিঠা আলু আনা নাই ৰ'ব দেচোন। মই ভেন্দিটোকে অলপ জোখোঁ। মিঠা আলু আনিম ৰ'ব। আগতে ভেন্দি ডিম্পী বাইদেউ বহুত দিনৰ পৰা হেৰি কৰি আছে ইয়াতে, ক'ভিডৰ সময়ৰ পৰা। ক'ভিডৰ আগৰ পৰা ন? মই এটা কথা ক'ব বিচাৰোঁ। এয়া ডিম্পী ৰাভা বাইদেউ, তেখেতে আজি ক'ভিডৰ আগৰ পৰাই আমাৰ এই আছাম ইঞ্জিনিয়াৰিং কলেজ আৰু এই মানে বৃহত্তৰ এই জালুকবাৰী অঞ্চলত তেওঁ আহি নিজে ঘৰলৈকে প্ৰত্যেক ঘৰে ঘৰে আহি ধুনীয়াকৈ একদম ফ্ৰেছ চব্জি আমাক এনেকৈ দিয়ে। আৰু কিছুমান চব্জি ধৰক আমি বিচাৰোঁ আগতীয়াকৈ কৈ থ'লে যে এইটো পালে দিবচোন, চজিনা খাব মন গৈছে। তেওঁ একদম ভাল ভাল চ'ৰ্চৰ পৰা ধুনীয়াকৈ লৈ আনি আমাক ঘৰে ঘৰে হেৰি কৰে। তাৰোপৰি তেওঁ এটা আটাইতকৈ ডাঙৰ কথা হৈছে কি, তেওঁ এটা বেছিভাগ সময় তেওঁ এটা গান গাই পেলাই আহে। চ' সেইটোৱে এটা বেলেগ ধৰণৰ আমোদ ৰাতিপুৱাই পুৱাই। আমি যেনেকৈ নিউজ পেপাৰখন পালে ভাল লাগে, তেনেকৈ তেওঁৰ গানটো শুনিলে আমি গম পাওঁ এইটো ডিম্পী বা আহি গ'ল। আৰু চিঞৰ এটা মাৰে, আণ্টি মাক মাতে তেনেকৈ, দাদা এনেকৈ মাতি পেলাই আহি ধুনীয়াকৈ আমাক চব্জিখিনি ঘৰে ঘৰে দিয়ে। সেইটোৰ কাৰণে মোৰ ইমান বয়স হৈছে, মই তাৰমানে বাহিৰত যাব দিগদাৰী, তৰকাৰীখিনি ঘৰতে পাওঁ মই। সেইকাৰণে বিৰাট সুবিধা হৈছে। আজি 6-7 বছৰৰ পৰা মই বহুত সুবিধা হৈছে দেই দিব্যি। মোৰ মাৰ নিচিনা মোক মৰম কৰে। যি হ'লেও মানে বনালে মোক অকণমান ৰাখিয়ে থৈ দিব। আজি ধৰক বৰষুণ বতৰ, পটককৈ ৰাতিপুৱা এইখিনি সময়ত বজাৰ যাবলৈ নাভাবোঁ, গধূলি সময়ত যাম বুলি ভাবোঁ। কিন্তু তেখেত আহি ওলালেই এই বৰষুণ বতৰত ভিজি যথেষ্ট কষ্ট কৰি আছে। আৰু মই এদিন সুধিছিলোঁ তেওঁ ৰাতিপুৱা কেইটা বজাত উঠে, কেতিয়া কৰে। তেওঁ 4টা বজাতে উঠি তেওঁৰ ব্যৱসায়টো ধুনীয়াকৈ আগবঢ়াই নিছে। মানে তেওঁক সফলতা কামনা কৰিলোঁ। তেওঁৰ বহুত ভাল হওক। আৰু ৰাইজক জনাইছোঁ, প্ৰে কৰিছোঁ যাতে চবেই তেওঁৰ বস্তু ফ্ৰেছ চব্জি পাব, যিহেতু ল'ব। আৰু তেওঁ ভাল হ'ব। মই ইমান বছৰ ময়োতো নিজে এটা বিজনেছত আছোঁ, স্বাধীন ব্যৱসায় মোৰ। তাইও এইটো কৰি আছে, মই বিৰাটেই ভাল পাইছোঁ। খুব তাইক মই এপ্ৰিচিয়েট কৰোঁ এইকাৰণে। থেংক ইউ, গড ব্লেছ।